মই প্ৰাঞ্জল ফুকনে আপোনালোকক সবিশেষলৈ স্বাগতম জনাইছোঁ। আজি সবিশেষত আমি এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। ৰাজনৈতিক ব্যক্তি, স্বাভাৱিকতেই ব্যক্তিজনে মুখ খুলিলেই বিতৰ্কৰ সৃষ্টি হয় আৰু মাজে মাজে একোটা বিস্ফোৰণ কৰে, ৰাজনৈতিক বিস্ফোৰণ। সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থাকে আৰু সেইজন ব্যক্তিয়ে হৈছে বৰাক উপত্যকাৰ কাছাৰ জিলাৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা। আৰু তেখেত AIUDF দলৰ বিশেষকৈ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সাধাৰণ সম্পাদকৰ দায়িত্বটো আছে। ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সাধাৰণ সম্পাদক AIUDFৰ এগৰাকী কৰিমউদ্দিন বৰভূঞা। বৰভূঞা কৰি আপোনাক স্বাগতম জনাইছোঁ আমাৰ সবিশেষলৈ। প্ৰথমতে আপোনাক এটা কথাই সুধিব কৈছোঁ, শেহতীয়াকৈ ৰাজ্যৰ ৰাজনৈতিক পৰিক্ৰমা ক্ষেত্ৰখনত যিবোৰ চলি আছে, যিটো চলি আছে ডিলিমিটেশ্যন, সমষ্টিৰ পুনৰ নিৰ্ধাৰণ আৰু বিশেষকৈ জিলা পুনৰ গঠন, এই বিষয়কেইটাৰ সম্পৰ্কত আপোনালোকৰ বিশেষকৈ দলীয় স্থিতি কি? চাওক, মই মাজতে উনুকিয়াই দিছোঁ, কাৰণ জিলা পুনৰ গঠনৰ ক্ষেত্ৰত কিন্তু AIUDFে এটা আপত্তি কৰিছে আৰু কৈছে যে ই ধৰ্মীয় সংখ্যালঘু জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে গৈছে বুলি কৈছে। চাওক, আজি ডিষ্ট্ৰিক্ট যিটো ৰিঅৰ্গেনাইজ কৰিছে, হঠাৎ 31 তাৰিখ কিয় ৰাতি কৰিলে? কাৰণ এই ৰিঅৰ্গেনাইজেশ্যনে এটা ইংগিত বহন কৰিছে যে ডিলিমিটেশ্যনত গভৰ্ণমেণ্ট কোনফালে গৈ আছে। আপোনালোকে চাব, মই কাছাৰ বৰাকবেলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কৰিমগঞ্জৰ ডিষ্ট্ৰিক্টৰ বদৰপুৰ টাউনৰ পৰা একদম খোলামেলাকৈ কৈ আছোঁ, হিন্দু বুথখিনি শিলচৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিত অনাৰ স্বাৰ্থত বদৰপুৰৰ পৰা প্ৰায় 25,000+ হিন্দু বুথ কাটিগড়া কাছাৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্ভুক্ত কৰিছে আৰু কাটিগড়াৰ পৰা 25,000+ মুছলিম বুথ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত লৈ গৈছে। এটা ৰিভাৰৰ ক্ৰছিং আছে, জিঅ'গ্ৰাফিকেল কোনো লিংক হেৰি নাই। মানুহখিনিৰ সুবিধাৰ কাৰণে যদি ডিষ্ট্ৰিক্টত এড কৰিব লগা আছিলে, তেতিয়াহ'লে মানুহখিনিৰ কাৰণে কিমান ডিষ্টেঞ্চ হ'ব আপোনালোকে চাওক। কাটিগড়াৰ এই মানুহখিনি কৰিমগঞ্জত DC অফিচত যাওঁতে কিমান টাইম লাগিব? এদিন যাব, গৈ থাকি DC অফিচৰ কাম কৰি পিছদিনা আহিব লগা হ'ব। কিহৰ স্বাৰ্থত, কি স্বাৰ্থত এনেকৈ এটা ডিষ্ট্ৰিক্ট ৰিঅৰ্গেনাইজেশ্যন কৰিলে? গোটেই অসমত 4খন ডিষ্ট্ৰিক্ট এবলিছ কৰিলে। তাৰ এটাই কাৰণ, আপুনি চাওক, বজালি কাৰ লগত আনিছে? বৰপেটাৰ লগত আনিছে। বিশ্বনাথ কৰিলে, এইফালে হোজাই কৰিলে। তাৰ কাৰণটো কি? যি কেইটা ডিষ্ট্ৰিক্টত সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ মানুহৰ অলপ আধিপত্য আছিলে, তেওঁলোকৰ বিশ্বনাথতো তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ কৰিছে, পলিটিকেল এংগলৰ কথা মই আহি আছোঁ, কিন্তু দেখিবলৈ বেয়া হয়তো সেইকাৰণে এটা কৰিছে। বাট সব ঠাইত আপোনালোকে চাব, মুছলমান মানুহৰ প্ৰশাসনিক ক্ষমতাৰ পৰা, অধিকাৰৰ পৰা যাতে বঞ্চিত হয়, সেইফালে চিন্তা ভাৱনা কৰি এই ডিষ্ট্ৰিক্ট ৰিঅৰ্গেনাইজেশ্যন কৰিছে 100% RSS BJPৰ চুতলিপিত। চাওক, এই যে ডিষ্ট্ৰিক্ট ৰিঅৰ্গেনাইজেশ্যনে এটা কথা ক্লিয়াৰ কৰি দিছে যে ডিলিমিটেশ্যনে গভৰ্ণমেণ্ট কোনফালে যাব। আল্টিমেটলিতো গভৰ্ণমেণ্ট মেচিনাৰি দি কৰাব। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে হওক, চাৰ্কল অফিচে হওক, এই মেচিনাৰিজ দি গভৰ্ণমেণ্টে কোনফালে লৈ যাব এইটো ক্লিয়াৰ হৈছে। যে এটা কথা পৰিষ্কাৰ, এই গভৰ্ণমেণ্ট, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টে নিজৰ প্ৰতিশ্ৰুতি কি আছিল কি না তেওঁলোকে ক'ব। মই কৈ আছোঁ, তেওঁলোকে এটা কাম বৰ চিৰিয়াছলি কৰি আছে, মুছলমান সম্প্ৰদায়ৰ মানুহৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষমতা খৰ্ব কৰাৰ কাৰণে যি কৰিব লাগে সেইটোৱেই কৰি আছে, যি পন্থা ল'ব লাগে সেই পন্থা লৈ আছে। কোনো লাজ চৰম নাই। এই চৰকাৰৰ মুখ্যমন্ত্ৰীজনে শপত লৈছিল কি কৈ, যে মই অসমৰ মানুহৰ অধিকাৰ দিম, আৰু এতিয়া অধিকাৰ খৰ্ব কৰাৰ কাৰণে তেওঁই সিদ্ধান্তবিলাক লৈ আছে। আপুনি যে এইটো ক'লে শিলচৰ সমষ্টিলৈ হিন্দু ভোটখিনি কাটি লৈ অহাৰ এটা উদ্দেশ্য আছে, একজেক্টলি এই উদ্দেশ্যৰ আৰু কি থাকিব? শিলচৰ সমষ্টিটো হিন্দু বসতি প্ৰধান বা হিন্দু ডমিনেটেড সমষ্টি। আপোনালোকে চাব, যোৱা ইলেকশ্যনতো বুথ ডিভিজন হোৱাৰ পিছতো অলপ বুথতো বিজেপি জিকিছে। তেওঁলোকৰ এটা ভয় যে বিজেপি হাৰি যাব। যিখিনি বিজেপিৰ কোৰ বুথ বদৰপুৰ এই যি ছেকশ্যনটো আনিছে, আৰু তাপাংগৰ পৰা যি পাৰ্টটো অলৰেডি কাছাৰৰ লগত আছে সেইটো এড কৰি আছে বুলি শুনিছোঁ। এই দুটা হ'ল বিজেপিৰ কোৰ এৰিয়া। বিজেপি এই শিলচৰ সিটটো যাতে কোনো অৱস্থায়
হাৰিব লগা নহয়, জিকিব পাৰে পাৰ্লিয়ামেণ্টত, তাৰ স্বাৰ্থত এইখিনি কৰিছে। আজি চাওক ছেইম হোজাই নগাঁও এই মিডিল আছামত যাতে কোনো পৰ্যায় নগাঁও চিটটো যাতে কোনো অৱস্থায় ইনচিকিউৰ নহয়, কংগ্ৰেছৰ পৰা ৰিকভাৰী কৰিব পাৰে, এয়া বিজেপিৰ সুবিধাৰ কাৰণে যি কৰিব লাগে সেইখিনি কৰি আছে। বৰপেটাটো এটা হিন্দু পাৰ্লিয়ামেণ্টাৰী চিটত পৰিণত কৰাৰ কাৰণে যি কুচকাৱাজ আছে এইখিনি কৰি আছে। এইটো ক্লিয়াৰ আৰু তাত কোনো ক'ব লগা একো নাই। এইখিনিতে এটা কথা সুধিব কৈছোঁ, বিশেষকৈ যে এই যিটো ডিলিমিটেশ্যন কৰিবলৈ গৈ আছে চৰকাৰে, তাত চৰকাৰে এটা কথা বাৰে বাৰে কৈ আছে যে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থতেই তেওঁলোকে এই সমষ্টি পুনৰ গঠন কৰিবলৈ। মোৰ কাউণ্টাৰ কুৱেশ্যন, খিলঞ্জীয়া ৱাৰ্ডটো ক'ত আছে সংবিধানত লিখা? আনকনষ্টিটিউচনেল এটা ৱাৰ্ড, সেইটো কৈ মানুহৰ মাজত অসমৰ মানুহ আৱেগিক হ'ব পাৰে, কিন্তু আজিৰ ডেটত ইমান আৱেগিক নহয় যে কিবা এটা ক'ব আৰু মানি ল'ব। ইমান দিন গ'ল মিয়া বাংলাদেশী খেদি দিম, আজিলৈকে কোনো গভৰ্ণমেণ্টে মিয়া বাংলাদেশী খেদা নাই, ওলোৱাব পৰা নাই, লিষ্ট দিব পৰা নাই, NRC ফাইনেল কৰিব পৰা নাই। আজি আকৌ কি এতিয়া খিলঞ্জীয়া কোনো অৱস্থাত আপুনি মোক কওক না, কনষ্টিটিউচনেল ৱাৰ্ড নেই। আজি এটা কনষ্টিটিউচনেল এক্সাৰচাইজ কৰাত গৈ এটা আনকনষ্টিটিউচনেল ৱাৰ্ড ক'ব, সেইটোৱে বিজেপিৰ বিউটি, সেইটোৱে বিজেপিৰ কাম। আপোনালোকৰ দলৰ ফালৰ পৰা এই যিটো সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যিটো খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কথা চৰকাৰখনে কৈ আছে, সেই সম্পৰ্কত আপোনালোকৰ আমিনুল ইছলাম মানকাছৰৰ বিধায়ক, তেখেতে এটা কথা কৈছে যে খিলঞ্জীয়াৰ প্ৰথমতে সংজ্ঞাটোৱে নিৰ্ধাৰণ কৰা। মই সেইটো কৈছোঁতো, মই সেইটো কৈ আছোঁ, আনকনষ্টিটিউচনেল কথা এইটো। খিলঞ্জীয়াৰ সংজ্ঞা ক'ত? আমি এটা কথা ক'ব লাগে, অসমীয়াৰ স্বাৰ্থটো ৰক্ষা কৰিব লাগে। অসম চুক্তিৰ ক্লজ 5 মতে অসমীয়াৰ স্বাৰ্থ ৰক্ষা কৰিব লাগে। ক্লজ 6ত আহিছে, ফাৰ্ষ্ট ক্লজ 5, ক্লজ 5ত ডিফাইন কৰা আছে হু ইজ অসমীয়া। ক্লজ 6ত তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে কি কৰিব লাগে, কৰিবলৈ আমাৰ কি আপত্তি আছে? আমিতো আখৰে আখৰে অসম চুক্তি মানি লোৱা পাৰ্টি। UDF ইজ দ্য অনলি পলিটিকেল পাৰ্টি যোনে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ কাৰণে সদায় এগ্ৰী। ইউটাৰ্ণ মাৰা পাৰ্টিটো হ'ল অসম চুক্তিৰ জন্মদাতা পাৰ্টিওতো সকলোতে ইউটাৰ্ণ লৈ লয়। আজি AGP ক'ত? বিজেপিৰ লগত। আজি কা মানা পাৰ্টি হ'ল বিজেপি, আনা পাৰ্টিৰ লগত অসম চুক্তি বনোৱা পাৰ্টিৰ মানুহখিনি আজি আছে। আজি আছো নিমাতি কইনা কিয় হৈছে? ইন কেছ অফ ক্লজ 5 আছো কিয় কথা মাত নামাতে? কাৰণটো কি? এতিয়া নতুনকৈ আৰু এটা 24-5 অলমোষ্ট 40 বছৰ গ'ল অসমৰ ৰাজনীতিত, যে আৰু একেবাৰে হেক কৰি পেলাই দিছে বাংলাদেশী মুছলমানৰ মানুহ আহি। যেতিয়া NRC ফাইনেল ড্ৰাফ্ট আহিলে, এতিয়া NRCখন ভুল, এতিয়া আমি অসম চুক্তি নামানো, মনে মনে নামানো, এতিয়া খিলঞ্জীয়াৰ কোনো ডেফিনেশ্যন নাই। এতিয়া অসমৰ ৰাইজক বুৰ্বক বনোৱাৰ কাৰণে পলিটিকেল স্বাৰ্থত এইবিলাক কথা কৈ আছে। আৰু এটাই উদ্দেশ্য, মুছলমান মানুহৰ অধিকাৰ, বিজেপিৰ ষ্ট্ৰেইট ইণ্টেনশ্যন RSSৰ সুতলিপিত কেনেকৈ মুছলমান মানুহৰ অধিকাৰ খৰ্ব কৰিব পাৰে, তাত লৈ বিজেপি দিনে নিশাই ব্যস্ত, বেলেগ কোনো কাম নাই। আৰু এতিয়া আপুনি এই কথাটো ক'লে, এইবাৰ দ্বিতীয়টো প্ৰসংগলৈ আহিছোঁ, যিটো প্ৰসংগ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত খলকনি তুলি আছে, সেইটোৱে হৈছে উচ্ছেদ। শেহতীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ক্ষমতালৈ অহাৰ পিছতেই অসমৰ বিভিন্ন স্থানত বিশেষকৈ চৰকাৰী ভূমিত বেদখল উচ্ছেদ কৰিছে। আৰু এই বেদখল উচ্ছেদক লৈ কিন্তু হাইকোৰ্টে এটা ৰায় দিছে যে বিশেষকৈ এই একাংশ অঞ্চলত বেদখলটো বিশেষকৈ নীতিবৰ্হিভূতভাৱে হৈছে বুলি, বুলডোজাৰ চলোৱা কামটো নীতিবৰ্হিভূতভাৱে হৈছে বুলি উচ্চ ন্যায়ালয়ে কৈছে। মই ক'বলৈ কোনো এই ক্ষেত্ৰত AIDFৰ আপোনালোকে প্ৰতিবাদো কৰিছে, বিশেষকৈ বটদ্ৰৱা সমষ্টিত যি উচ্ছেদ হ'ল তাৰ প্ৰতিবাদ আপোনালোকে কৰিছে। AIDFে সদনৰ ভিতৰতো কৰিছে, বাহিৰতো কৰিছে। আমি গৰুখুটিৰ টাইমত কৰিছোঁ, বটদ্ৰৱাত কৰিছোঁ, চব ঠাইত কৰি আছোঁ। আমাৰ বাঘবৰত কৰিছোঁ, কৰিমগঞ্জত কৰিছোঁ, কটামণিত কৰিছোঁ, চব ঠাইত কৰি আছোঁ। আমি ইলিগেল উচ্ছেদৰ এগেইনষ্টে আমাৰ দল সদায় মাত মাতি আছে, মাত মাতি যাব। কিন্তু আপোনালোকে চাওক, আমি সদায় ক'লে আমি সাম্প্ৰদায়িক দল বুলি কয়। এখন গভৰ্ণমেণ্টে যেতিয়া সংবিধানৰ শপত খাই সাম্প্ৰদায়িক মনোভাৱ লৈ কাম কৰে, তেতিয়া সিহঁতে সাম্প্ৰদায়িক নহয়। সবকা সাথ সবকা বিকাশ বুলি মুখে ক'ব। আজি চাওক, য'ত এভিকশ্যন হৈছে এই গভৰ্ণমেণ্টৰ 1.5 ইয়াৰৰ ভিতৰত চব ঠাইত মুছলিম মানুহৰ এভিকশ্যন হৈছে। এই মানুহখিনি কি বাংলাদেশী না পাকিস্তানী না ইউৰোপৰ পৰা আহিছে? এভিকশ্যন যে কৰি আছে অসমত, এই মানুহখিনি বাদ দি কত গভৰ্ণমেণ্ট লেণ্ডত মানুহখিনি বহা নাই নেকি?
মানুহখিনিক গভৰ্ণমেণ্টৰ ইমান চেল্ফ কণ্ট্ৰাডিক্টৰী ডিচিশ্যন একফালে আনিছে মিছন বসুন্ধৰা 2 তাৰ জৰিয়তে আপুনি এপ্লাই কৰিব আপনি যদি আপনার জাস্টিফিকেশন দিয়ে আপনি এজ পার ফরম্যাট আপনি এপ্লাই করিলে আপনি ল্যান্ড এলটমেন্ট পাব ল্যান্ড এলটমেন্ট নিদিয়াকে মিশন বসুন্ধরা 2 চলি থাকা অবস্থাত কিহৰ উচ্ছেদ কৰিব লগা হৈছে মুছলমান এৰিয়া চাই তাৰ উত্তৰ গভৰ্ণমেণ্টে দিব পাৰিব নি আনসাৰ দিব পাৰিব নি নাই সেই কাৰণে কোৰ্টে তেওঁলোকক এইটো অবজাৰভেশন দিছে আজিৰ ডেটতো কোৰ্টে চাওক এই অল ইণ্ডিয়া লেভেলেও আজি চাব আপনি কোৰ্টে বুলডোজার কালচারের এগেইনস্টে অর্ডার দিছে আমার গুৱাহাটী হাইকোর্টে অর্ডার দিছে এভিকশনের এগেইনস্টত গভর্নমেন্টের লাজ নাই আমি যেতিয়া কৈছিলো তেতিয়া আমি সাম্প্রদায়িক এতিয়া কোর্টে প্রুফ করে দিলে এই গভর্নমেন্ট সাম্প্রদায়িক আপনালোকে চাওক এই গভর্নমেন্টে আর কি বাকি রাখিছে এই 1.5 বছরের ভিতৰত স্ট্রেইট ফরওয়ার্ড একেবারে চাই মুসলিম মানুহক মারিব লাগে মারি আছে যেতিয়া আমি রেকর্ড বিচাৰো যে কিমান এনকাউন্টার হইছে তেতিয়া তেওঁলোকে কব এনকাউন্টার হোৱা নাই হ্যাঁ এইবিলাক ইনসিডেন্ট হইছে এইবিলাক অসমৰ ৰাইজে চাই আছে এখন গভৰ্ণমেণ্টৰ নৈতিক দায়িত্ব যেটো আছিল হেতু তেওঁলোকে পাহৰি গৈছে তেৱল এটাই দিনে নিকা এটাই কাম যে কেনেকা মুছলমান মানুহক ভয় দেখাব পাৰে কেনেকা মুছলমান মানুহক অধিকাৰ কৰিব পাৰে এতিয়া লাগিছে ডিলিমিটেশনৰ জৰিয়তে মুছলমানৰ অধিকাৰ কৰিব কৰা আৰু এভিকশন তো মানুহক ভয় দেখাৰ কাৰণে মুসলিম মানুহখিনিক ভয় দেখাৰ কাৰণে তেওঁলোকে 1000 গড় আপোনাৰ এভিকশন কৰিব কৰাৰ পিছত কি কৰিব জানে ইমান টেকনিক্যাল তাৰ পিছৰ পৰা 10টা মান ঘৰ এলটমেন্ট কৰি দিব ল্যান্ড তাত পানী এটা ব্যৱস্থা কৰি দিব 10 জন মানুহৰ ঘৰ এটা বনাই দিব হেতু আমাক লৈ গৈ দেখাব যে এই চাওক আমি উচ্ছেদিত মানুহখিনিৰ কাৰণে আমি গভৰ্নমেন্ট দায়বদ্ধ সেই কাৰণে ঘৰখিনি বনাই দিছে ইয়াতো মুছলমান মানুহে ঘৰ পাইছে 10% রিহেবিলিটেশন দিয়ে 90% রাস্তা তেড়ি দিয়ে আর হুদিলে কব গভর্নমেন্টর দায়িত্বশীল মন্ত্রীসকলে ইভেন মুখ্যমন্ত্রীর কথায় কথায় কৈ থাকিব এই মানুহখিনিৰ নিজৰ মাটি বিটা আছে আরে মাটি ভাঙি গড় ভাঙি পেলোৱাৰ পিছত মানুহখিনি ৰাস্তাত আছে আৰু তেওঁ কব এই মানুহখিনিৰ গড় লাহুৰি ঘাট আছে এনেই কৈ দিব মানুহখিনিৰ গড় দৰংগত আছে এইখিনি এই এনেকুৱা এন্টি মুসলিম এন্টি সংবিধান মই কৈছো সংবিধানৰ বিৰুদ্ধে এইবিলা এই গভৰ্নমেন্টে দিনে নিকায় কাম কৰি আছে আৰু কোৰ্টে এটো প্ৰমাণ কৰি দিছে এই বিষয়টো উচ্ছেদৰ বিষয়টোক লৈ আপোনালোকে মাত পাতি আহিছে মই কৈছো কিছু সময়ৰ আগতে যে এই বিষয়টোক আৰু আগলৈ লৈ যাব নেকি ইয়াক লৈ আপোনালোকে আৰু কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে দলীয় পৰিকল্পনা আপুনি যদি চাওক দলীয় পৰিকল্পনা আমি কোৰ্ট লেভেলে গৈ আছো আমি বেনিফিচিয়াৰি দিক কেস কৰাৰ কাৰণে আমি সহায়তা কৰি আছো লিগ্যাল এসপেক্ট কি আছে আমি চালি জাৰি আছো কিন্তু মোৰ এটা কথা ক'ব লাগা আছে কোনো পলিটিক্যাল কথা নয় একদম গ্রাউন্ড রিয়েলিটি হল এভিকশনের কারণে বিজেপিয়ে যে টার্গেট কৰি আছে মুসলমান মানুহক তার কারণে গ্রাউন্ডটো বনাই দিছে কিন্তু কংগ্রেসৰ ডাঙৰ ডাঙৰ মিনিষ্টাৰ অকল মুসলিম সমাজৰ পৰা সদায় 5 জন 4 জন 6 জন 7 জন লৈকে ক্যাবিনেট মিনিষ্টাৰ থাকে মন্ত্ৰীসভাত কংগ্ৰেছৰ এজন মন্ত্ৰীও এজন মুসলমান মানুহক 1 বিঘা মাটি দিব পাৰা নাই 2 বিঘাকে মাটি দিব পারা নাই 1 বিঘাকে দিব পারা নাই 1 ক্লোসা 1 কাটা 2 কাটা মাটিকে দিব পারিলে তো আজি এভিকশন নহলে হেতেন আজি এই মানুহখিনি আপনার রাস্তায় রাস্তায় বাচ্চা লই এই ঠান্ডার দিনত থাকিব লাগা না আছিল খোৱাৰ নাই পানী নাই আজমল ফাউন্ডেশন ফর আজমল সাহেব কিমান সাপোর্ট দিব যিমানখিনি পারে কৰি আছে তার কারণে যদি জগড়িয়া হয় তেতিয়া হলে কংগ্রেসৰ বিগত দিনৰ গভৰ্নমেন্ট কোনে হাত পৰি তেওঁলোকৰ বান্ধি ৰাখিছিল এই মানুহখিনিক সদায় মেনিফেস্টোত দিয়ে যে এই মানুহখিনিক আমি সৰৰ মানুহৰ মাটিৰ পাট্টা দিম অমুকৰ পাট্টা দিম আজিলৈকে ইমপ্লিমেন্ট কিয় কৰা নাই মই ৰাজুৱাকে সুধি আছো কংগ্ৰেছৰ এক্স মিনিষ্টাৰ অকলক যে আপোনালোকে কি কাৰণে আপোনালোকে মুছলমান মানুহখিনিৰ পাট্টা দিয়া নাই কিন্তু আৰু এটা কথা মুখ্যমন্ত্ৰীয়ে দুদিন আগতে কৈছে এটা কথা যে উচ্ছেদ চলিবই আৰু এই সম্পৰ্কত যদি কাৰোবাৰ কিবা আপত্তি থাকে তেনেহলে বিধায়কৰ জৰিয়তে তেওঁলোকে আদালতলৈ যাব পাৰিব বুলি কৈছে বিধায়কৰ জৰিয়তে আদালতলৈ তেওঁ গোৱালপাৰা টাৰ্গেট কৰিছে হয় গোৱালপাৰাত উচ্ছেদ কৰিব গোৱালপাৰাৰ প্ৰতিজন নাগৰিকৰ তেওঁ আমাক ভয় পায় আমাক এই কাৰণে ভয় পায় আমি সদায় চাওক আজি এটা উচ্ছেদ হ'ব আমি বহি ইয়াত টিভিৰ আগত কথা নকওঁ আমি স্পটত যাওঁ তেওঁ এই কাৰণে গোৱালপাৰাত 3 জন কংগ্ৰেছী বিধায়ক আছে এই কারণে তেও বারে বারে কইছে বিধায়কৰ জৰিয়তে যাব লাগে বিধায়কৰ জৰিয়তে যাব লাগে কিয় প্ৰতিজন মানুহৰ কাৰণে কোৰ্ট খোলা আছে
আইনি যুঁজ খোলা আছে এইখন গণতান্ত্রিক দেশ মুখ্যমন্ত্রীর নির্দেশত আমি নচলো আপনার মতে মতে চলিলে নহব আমি আমার মানুহখিনির কারণে আমি যি কৰিব লাগা আছে আমি কৰিম গোৱালপাড়াৰ মানুহৰ কারণে ইউডিএফ থিয় দিব আপনি কোনো পর্যায়ে টেকনিক্যালি আপনি কংগ্রেসের বা এমএলএর বাহানা দেখাই ইউডিএফক তাত সোমাবলৈ নিদিব এইটো কোনো পর্যায়ে মানি লোৱা নহব আৰু তেও কৈ থাকে সদায় ইউডিএফ আমসু এইবিলাক কথা সোমাব নালাগে আপনি মন মৰ্জি চলাব আৰু ইউডিএফ বহি থাকিব ৰাইজে আমাক ভোট দিছে আৰু আপনি এনেকৈ কৰিব আমি বহি থাকিম এইটো কোনো পৰ্যায়ে নহব গোৱালপাড়াত আমি সন্মুখত থাকি ফ্ৰণ্টত থাকি আমি যুঁজ দিম মুখ্যমন্ত্ৰীৰ এই কুটচালত আমি বডি নিদিওঁ তেও যেনেকৈ কৈ আছে যে বিধায়কবিলাকে হে এইটো কোৰ্টৰ জৰিয়তে যাব আপনি ডাইৰেকশন দিব আপনি এভিকশন করার কারণে হাজু আপনি এভিকশন করিব আপনি বুলডোজার চালাব মুসলমান মানুষ চাই আর আমি বহি থাকিম এটু কোনো পর্যায়ে নহব বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ আজি আমাৰ সবিশেষত উপস্থিত আছে অতিথি হিচাপে কাছাৰ জিলাৰ সোণাই সমষ্টিৰ বিধায়ক মই কৈছোঁ সদা বিতৰ্কিত মুখ খুলিলে একো ৰাজনৈতিক বিস্ফোৰণ কৰে কৰিমউদ্দিন বৰভূঞাই বিশেষকৈ বহুকেইটা আমাৰ বিৰতিৰ আগতে বহুকেইটা কথা ক'লে উচ্ছেদ সম্পৰ্কত তেখেতে ক'লে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত ক'লে আৰু পোনপটীয়াকৈ কৰিমউদ্দিন বৰভূঞাই দোষাৰোপ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইবাৰ আমি আহিছোঁ মাদ্ৰাছাৰ প্ৰসংগলৈ মাদ্ৰাছালৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল এইবাৰ এই চৰকাৰখনে মাদ্ৰাছা বন্ধ কৰিছিল চৰকাৰে মাদ্ৰাছা বন্ধ কৰিছিল আৰু এই বিষয়টোলৈ ইতিমধ্যে মাদ্ৰাছা কৰ্তৃপক্ষ আৰু চৰকাৰৰ মাজত প্ৰশাসনৰ মাজত এক আলোচনা চলি আছে বৰভূঞা ডাঙৰীয়া আপোনাকো দেখিছিলোঁ সেই আলোচনাত বিশেষকৈ মাদ্ৰাছা কৰ্তৃপক্ষৰ লগত চৰকাৰৰ যি আলোচনা আছে চলি আছিলে সেই বহুকেইটা আলোচনাত আপুনি উপস্থিত আছিলে বিষয়টো কি আচলতে কিয় আলোচনাৰ কি ফল হৈছে বা কি অগ্ৰগতি আচলতে চাওক প্ৰায় গভৰ্ণমেণ্ট মাদ্ৰাছা এইখন গভৰ্ণমেণ্টে বন্ধ কৰি দিলে যিবিলাক সিনিয়ৰ মাদ্ৰাছা আছিলে এই মাদ্ৰাছাখিনিত ধুনীয়াকৈ এডুকেশ্যন লৈ আছিল মানুহখিনি ষ্টুডেণ্টখিনি ধুনীয়াকৈ চলি আছিল গোটেই ইণ্ডিয়াত চলি আছে ইউপিৰ নিচিনা ষ্টেটত আজিৰ ডেটতো চলি আছে কিন্তু দুৰ্ভাগ্যজনক কথা আমাৰ মুখ্যমন্ত্ৰীজনৰ যে কি হৈছে মাদ্ৰাছা দেখিলে তেওঁৰ গা বেজবেজায় তেওঁ মাদ্ৰাছাখিনি বন্ধ কৰি দিলে আৰু গভৰ্ণমেণ্ট মাদ্ৰাছা ইয়াৰ সপক্ষে মুখ্যমন্ত্ৰীয়ে যুক্তি দিছে যে হয় ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক বিজ্ঞানী হওক তেওঁ খালি কৈ থাকিব যে মুছলমান মানুহখিনি মাদ্ৰাছাৰ ছাত্ৰখিনি ডক্টৰ হওক ইঞ্জিনিয়াৰে হওক মই তেওঁক এটা কথা ৰাজহুৱাকৈ ক'ব অনুৰোধ কৰি আছোঁ মাদ্ৰাছাত মুছলমান ষ্টুডেণ্টৰ কিমান পাৰ্চেণ্টে পঢ়ি আছে তেওঁ সেইটো ভালকৈ গম পায় 3 to 4% মুছলিম ষ্টুডেণ্টে মাদ্ৰাছাত পঢ়ি আছে আৰু বাকী যিটো 94% মুছলমান ষ্টুডেণ্ট তেওঁলোকৰ কিমান ডক্টৰ আৰু ইঞ্জিনিয়াৰ বনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো ৰাজহুৱা কৰক 94% মুছলমান ষ্টুডেণ্ট জেনাৰেল স্কুলত পঢ়ে তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাৰ পিছত মুছলমানৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ পাতাৰ কাৰণে তেওঁৰ মনত ইমান আৰু একদম তেওঁ দিনে নিশাই চিন্তা কৰি থাকে মই তেওঁক সুধি আছোঁ আপুনি ৰাজহুৱা কৰক যে আপোনাৰ গভৰ্ণমেণ্টত আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত কেইজন মুছলমান ডক্টৰ বনাইছে ষ্টুডেণ্টক আৰু কেইজনক ইঞ্জিনিয়াৰ বনাইছে আৰু বনোৱাৰ কাৰণে আপুনি কি স্পেচিয়েল কোচিং দি আছে কিবা কৰি আছে কি কৰিছে সেইটো জনাওকচোন তেওঁ কি ক'ব মাদ্ৰাছাৰ ল'ৰা ছোৱালীখিনিক মই ডক্টৰ হ'ব বিচাৰোঁ ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ তেওঁক জানি থোৱা উচিত মাদ্ৰাছাৰ ষ্টুডেণ্টখিনি হাফিজ কাৰী আলিম মৌলানা হ'বলৈ তাত গৈছে ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ তাত যোৱা নাই আৰু যিখিনি ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'বলৈ গৈছে তেওঁলোকক আপুনি ভালকৈ স্কুল দিয়া নাই মুছলমান এৰিয়াত এটা ভাল স্কুল নাই স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই টিচাৰ প্ৰতিখন স্কুলত এজন দুজনকৈ টিচাৰ মই অনুৰোধ কৰি আছোঁ আপুনি যদি চিৰিয়াছ হয় তেতিয়াহ'লে আপুনি মুছলিম এৰিয়াৰ যিমান এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে লোৱাৰ প্ৰাইমাৰী লেভেলৰ পৰা হায়াৰ ছেকেণ্ডাৰী লেভেল ডিগ্ৰী লেভেল আপুনি ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়ক ভাল টিচাৰ দিয়ক তেওঁলোকৰ কাৰণে স্পেচিয়েল কোচিঙৰ ব্যৱস্থা কৰি দিয়ক তেতিয়াহ'লেহে ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব টিভিৰ আগত আহি মাদ্ৰাছাৰ ছাত্ৰখিনিক টাৰ্গেট কৰি ক'লে ক'ত ইঞ্জিনিয়াৰ ডক্টৰ হ'ব আৰু তেওঁ নিজেই কয় আজমল ফাউণ্ডেশ্যনে আজমলে এতিয়া সুপাৰ 40 খুলি শৈক্ষিক জিহাদ আৰম্ভ কৰি দিছে সব মানুহক ডক্টৰ ইঞ্জিনিয়াৰ বনাই আছে তেওঁ নিজে কৈ থাকে কথাখিনি তেওঁৰ কথাখিনি সেলফ কন্ট্ৰাডিক্টৰি হয় যেতিয়া মুছলমানৰ স্বাৰ্থৰ কথা আহে তেওঁ মাজত থিয় দিয়ে আজমল সাহেবে যেতিয়া স্কুল কলেজ উমেন ডিগ্ৰী কলেজ খুলি যেতিয়া শিক্ষাদান কৰি আছে যেতিয়া প্ৰত্যেক বছৰ হিন্দু মুছলমান অসমৰ অসমীয়া তেওঁ হিন্দু মুছলিম নকৰে আজমল সাহেবে
তেওঁ মানুহক অসমৰ ল'ৰা ছোৱালীক যেতিয়া 240-50 পাৰ ইয়াৰ ডক্টৰ আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং দি এডমিশ্যনৰ ব্যৱস্থা কৰাই দি আছে, অল ইণ্ডিয়া লেভেল কম্পিট কৰি পাই আছে, সেই টাইমত মুখ্যমন্ত্ৰী ডাঙৰীয়া কিমান তৰল মন্তব্য দিয়ে, কিমান সাম্প্ৰদায়িক মন্তব্য দিয়ে যে মুছলমানে শিক্ষিক জিহাদ কৰি আজমলে এতিয়া সব মুছলমান মানুহক ডক্টৰ ইঞ্জিনিয়াৰ বনাই আছে, আৰু দিল্লীত গৈ টিভিৰ আগত বহি ক'ব যে মেৰা মন মে এক ইচ্ছা হে कि মুছলমান বাচ্চা লোক লড়কা লড়কি লোক ডক্টর বনে ইঞ্জিনিয়ার বনে, আরে যে বনাই আছে তাতে বাধা দি আছে, আৰু দিল্লীত গৈ টিভিৰ আগত ক'ব তেওঁ মুছলমানক ডক্টৰ বনাব, কোনো নবনায়, তেওঁ মুছলমানৰ কাৰণে এটা অভিশাপ, ইয়াৰ বাহিৰত একো নাই। এই ক্ষেত্ৰত আৰু এটা অভিযোগ উত্থাপন কৰে চৰকাৰৰ ফালৰ পৰা কয় যে মাদ্ৰাছাবোৰ উগ্ৰপন্থীৰ ঘাটি হৈ পৰিছে বুলি কয়। আজি তেওঁ নিজে মুখ্যমন্ত্ৰী ডাঙৰীয়া, নিজে হোম মিনিষ্টাৰ, চাওক এইবিলাক কথা, এইবিলাক চিন্তা, এই মন মানসিকতাৰ কাৰণেইতো আজি অসমত এইখিনি প্ৰব্লেম তেওঁ নিজে ক্ৰিয়েট কৰি আছে। তেওঁ গভৰ্ণমেণ্টৰ মুৰব্বীৰ নৈতিক দায়িত্ব সকল জাতি জনগোষ্ঠীত এক কৰাৰ, কিন্তু আমাৰ মুখ্যমন্ত্ৰীজন আচৰিত, সাংবিধানৰ শপত খাই তেওঁ হিন্দু আৰু মুছলমানৰ মাজে বিভাজনৰ কাৰণে পুৱাৰ পৰা ৰাতিলৈকে কাম কৰি থাকে। তেওঁ কি ধুনীয়াকৈ ডিভিজন ক্ৰিয়েট কৰে। তেওঁ কৈ আছে যে মাদ্ৰাছা, প্ৰাইভেট মাদ্ৰাছাবিলাকক উগ্ৰপন্থীৰ লগত লিংক আছে। আমি নিজে প্ৰথমতে চিন্তা কৰিছোঁ হয় হ'ব পাৰে, এইটোতো কি নিশ্চয় কিবা গভৰ্ণমেণ্টৰ এটা তথ্য আছে। তাৰপিছত আমি নিজে ইনিচিয়েটিভ ল'লোঁ, মাদ্ৰাছা কৰ্তৃপক্ষৰ লগত কথা পাতিলোঁ, জমিয়ত নদৱা, আহলে সুন্নত, আহলে হদিছ, সালাফি, গোটেই অৰ্গেনাইজেশ্যন যিবিলাক ছ'চিয়েল ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন আছে সকলৰ বৰমূৰীয়াসকলৰ লগত কথা মই ব্যক্তিগতভাৱে পাতিলোঁ, আজমল চাহেবে পাতিলে, আন দায়িত্বশীল মানুহসকলে পাতিলে, ইণ্টেলেকচুৱেলসকলে পাতিলে, কি বিষয় এইটোতো গভৰ্ণমেণ্টে যেতিয়া কৈছে, তাৰপিছত আমি গভৰ্ণমেণ্টৰ লগতো যোগাযোগ কৰিলোঁ, DGP চাহাবৰ লগত যোগাযোগ কৰিলোঁ, ADGP ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন সকলৰ লগত। তাৰপিছত মাদ্ৰাছা কৰ্তৃপক্ষই মোক অনুৰোধ কৰিলে যিহেতুকে গভৰ্ণমেণ্টৰ পুলিচ প্ৰশাসনৰ পৰা আমাৰ লগত বহিব বিচাৰিছে, আপুনি নিজেও থাকক। তেওঁলোকৰ অনুৰোধত ময়ো গ'লোঁ। তাত কথা হ'ল যে 0.0001% লিংক এটা পাইছে, তথাপিও অসমৰ কোনো মানুহ, অসমৰ কোনো জনাব, অসমৰ কোনো মৌলানা ইয়াত জড়িত নহয়, তেওঁ কোনোবা বাহিৰৰ ষ্টেটৰ বাংলাদেশৰ ইমাম তাত আহিছিল, কোনোবা লিংকত আহি চাকৰিৰ কাৰণে আহিছিল, তেওঁৰ লগত এটা লিংক পাইছিল, এষ্টাব্লিছড হোৱা নাই। একেবাৰে ক্লিয়াৰলি DGP ADGP সকলোৱে মিলি অসম পুলিচৰ হেডকোৱাৰ্টাৰত বহি অসম পুলিচে প্ৰেছ মিট কৰি ক'লে যে অসমৰ মাদ্ৰাছা প্ৰাইভেট মাদ্ৰাছাৰ কৰ্তৃপক্ষৰ ভাল পজিটিভ আৰু দেশৰ প্ৰতি দায়বদ্ধতা লৈ কাম কৰাৰ কাৰণে আজি অসমত কোনো উগ্ৰপন্থী মুছলমান সম্প্ৰদায়ৰ পৰা কোনো উগ্ৰপন্থী সংগঠন এতিয়াও নাই, কোনো অৰ্গেনাইজড টেৰৰিষ্ট ফ'ৰ্চ অসমৰ মুছলমানৰ নাই। সেই কথাটো এইটো মোৰ কথা নহয়, এইটো আপোনালোকৰ আগত প্ৰেছ মিট কৰি অসম পুলিচে জনাই দিছে। আৰু আমাৰ লগত যিটো আলোচনা হৈছে, তেওঁলোকে এটা আপিল কৰিছে যে আপোনালোকে মাদ্ৰাছাটো প্ৰাইভেট মাদ্ৰাছা চলক, বাট এটা ষ্ট্ৰীমলাইন কৰক, যাতে আমাৰতো এনিমি আছে, তেওঁলোকে যেনেকৈ কৈছে আমাৰ দেশৰ প্ৰতি বিভিন্ন দেশৰ এটা এলাৰ্জি আছে, আমাৰ ইণ্টাৰনেল ছিকিউৰিটি পইণ্ট অফ ভিউৰ পৰা, এক্সটাৰ্নেল ছিকিউৰিটিৰ পৰা আমি সতৰ্কতা আপোনালোকে এইটোত সহায় কৰক। বিলিভ মি, জমিয়ত, আহলে সুন্নত, নদৱা, আহলে হদিছ গোটেই অৰ্গেনাইজেশ্যনবিলাকে নিজে আগভাগ লৈ তেওঁলোকে গৈ গভৰ্ণমেণ্টৰ অসম পুলিচৰ লগত বহি মাদ্ৰাছা, প্ৰাইভেট মাদ্ৰাছাখিনি ষ্ট্ৰীমলাইন কৰাৰ দায়িত্ব লৈছে, আৰু গভৰ্ণমেণ্টত যিমান সহায় লাগে কৰি আছে, পজিটিভলি কৰি আছে। সেই কথাখিনি এবাৰ দুবাৰ তিনিবাৰ মই 3টা মিটিঙত এটেণ্ড কৰিছোঁ, তাত কোনো কণ্ট্ৰাডিকশ্যন নাই, তাত কোনো হেৰি নাই, অকল উগ্ৰপন্থী মুখ্যমন্ত্ৰীৰ মুখত তেওঁ গৈ কোনো নৈতিকতা নাই, তেওঁ গৈ বুলডোজাৰ লগাই দিয়ে মাদ্ৰাছাত, মাদ্ৰাছা ভাঙি দিয়ে, তাত গৈ আকৌ গৈ স্কুল বনাওক। এইবিলাক 100% তেওঁ মানুহৰ, তেওঁৰ কমিটমেণ্ট কি আছিলে, ডেভেলপমেণ্টৰ কমিটমেণ্ট আছিলে। ইণ্ডিয়াৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত এখন বনাব, ইন অল ৰেচপেক্ট। তেওঁ এতিয়া কি কৰি আছে, দিনে নিশা এটাই কাম কৰি আছে, মুছলমান মানুহৰ মাদ্ৰাছা কেনেকৈ ভাঙিব লাগে, মুছলমান মানুহৰ পলিটিকেল অধিকাৰ কেনেকৈ খৰ্ব কৰিব লাগে, মুছলমান মানুহৰ এডমিনিষ্ট্ৰেটিভ ক্ষমতা কেনেকৈ খৰ্ব কৰিব লাগে, কোন ক'ত DC এজন দুজন, কিমানখন প্ৰাইভেট মাদ্ৰাছা অসমত ব্যক্তিগত মাদ্ৰাছা ভাঙি পেলোৱা হ'ল? আপোনাৰ কিবা হিচাপ আছে? নাই, ৰাফলি 700+ গভৰ্ণমেণ্ট মাদ্ৰাছাতেও বন্ধ কৰি দিছে, 3খন মাদ্ৰাছাতেও বন্ধ কৰিছে, ভাঙি দিছে বুলডোজাৰ লাগি অনৈতিকভাৱে। প্ৰাইভেট মাদ্ৰাছা 3খন ভাঙিছে, আৰু
তেও গৈ কব দিল্লী টিভিত গৈ কব ও আপনি আপ খুশি সে তোড় দিয়া মাদ্রাসা 20 বছৰৰ পৰা মানুহবিলিয়ে নিজে 1 টকা 2 টকা দি ডোনেশন দি তেওলোকে চলাই আছে শিক্ষা দি আছে আৰু তেও ভাঙি দিল্লী টিভিৰ আগত গৈ কব ও খুশি খুশি সে তোড় দিয়া হে এইটো কেনেকৈ কথা হ'ব ইয়াত কৰিব তেওৰ বুলডোজাৰ লগাই ভাঙিব আৰু তাত গৈ কব নেশনাল ইমেজ যাতে বেয়া নহয় সেই কাৰণে তেও গৈ কব मुसलमान लोग बहुत पॉजिटिव काम कर रहा है सारा मदरसा खुद ब खुद तोड़ रहा है এইবিলাক কথা ৰাইজে চাই আছে আৰু এটা কথা চাওক এই মাদ্ৰাসাখিনিৰ পৰা মই ৰাজুহাকে এটা কথা আপোনাকে মই সুধি আছো আপনি এজন সিনিয়র জার্নালিস্ট আপোনালোকৰ তাত গোটেই তথ্য থাকে আপনি মোক কওক না আপোনালোকে এনেকা কোনবা মাদ্ৰাসা ষ্টুডেন্ট আজিলৈকে আপোনাৰ চকুত পৰিছে নি যে 12ৰ পৰা মদ খাই ওলাই ৰাস্তাত মাৰপিট কৰিছে কোনবা থানাত চুরির কেসত মাদ্রাসা স্টুডেন্ট ইনভলভ আছে কতবা রাস্তাত মারপিট করেছে কতবা পাবলিক প্লেসত কোনবা মাদ্রাসা স্টুডেন্টে মানুহৰ লগত মিসবিহেভ করেছে কোনবা মাদ্রাসা স্টুডেন্টে বেয়া বিহেভ করেছে মানুহৰ লগত যদি কোনো কব পারে মই রাজুয়াকে চ্যালেঞ্জ করিছো মই ডিজিপি সাহেবক অফিসত বহি কইছো আপনি এটা ডিসিপ্লিন ফোর্স মাদ্রাসা স্টুডেন্ট মাদ্রাসা পাস আউট স্টুডেন্ট আমার কারণে এসেট আপোনালোকে চিন্তা কৰক ইয়াতকে ডিসিপ্লিন কোনবা ইনস্টিটিউশনৰ পৰা ইয়াতকে ডিসিপ্লিন স্টুডেন্ট ওলাই নেকি পাস আউট স্টুডেন্ট আছে নেকি সকলে ভাল স্টুডেন্ট মই কাকো বেয়া কোৱা নাই মই কাকো হিট কৰা নাই সবক বেয়া বুলি কোৱা নাই কিন্তু তেওঁলোকে এটা ডিসিপ্লিন ডিসেন্ট আৰু ওয়েল বিহেভ ওয়েল ম্যানার হিকি মাদ্রাসাৰ পৰা ওলাই এই মানুহখিনিক শিক্ষা দি আছে কোনে এটো গভৰ্নমেন্টৰ দায়িত্ব আছিল মানুহখিনিক 100% সৰ্বশিক্ষা দেৱাৰ তথাপিও এই দুখীয়া মানুহখিনিক পাব্লিকে নিজাবৰীয়াকে ডোনেশন দি মাদ্রাসাখন বনায় ঘৰখন বনায় তেওঁলোকক শিক্ষা দিয়ে তেওঁলোকক খোৱায় তেওঁলোকক কাপোৰ দিয়ে সবখিনি দিয়ে এই যেতিয়া এই সিস্টেমেটিক ওয়েতে অসমৰ মুছলমানে প্ৰায় 3000 প্লাস মাদ্রাসা নিজাবৰীয়াকে চলাই আছে আৰু ৰিলিজিয়াস লিডাৰখিনি তাত দুনিয়াকে এটা পৰিৱেশ সৃষ্টি কৰি ৰাখিছে আৰু দেশপ্ৰেমৰ কথা কব মাদ্রাসাৰ মানুহক দেশপ্ৰেমৰ কথা শিকাব লাগে নেকি আজি আমি যত আছো তাত প্ৰথম শহীদ মানুহ হল এই মাদ্রাসাৰ আলিম কেজন আছিল তেওঁলোকৰ ডিএনএ তেজ দিয়াটো দেশৰ কাৰণে আছে তেওঁলোকক শিক্ষা দিব নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপনি সাভাৰকাৰৰ সাপোৰ্টাৰ হৈ আপনি সাভাৰকাৰৰ আজি আপনি লিগেসিত হুমাইছে গৈ তাত হুমাই মাদ্রাসাৰ আলিমখিনিক আপনি এইটুকু দেশপ্ৰেমৰ শিক্ষা আপনি দিব নালাগে মাদ্রাসাৰ মৌলানা আলিমুলামা ছাত্র তেওঁলোকৰ পৰা আরএসএস আৰু মুখ্যমন্ত্ৰীয়ে দেশপ্ৰেমৰ শিক্ষা ল'ব লাগে তাত গৈ ক্লাস কৰিব লাগে বাৰু এটা মই এটা প্ৰশ্ন কৰিব খুজিছোঁ মুখ্যমন্ত্ৰীয়ে নামনি অসমত এটা মন্তব্য কৰিছিল এই দুদিন আগতেই যে কৈছিল যে নামনি অসমত প্ৰধান সমস্যাটো হৈছে গৰাখহনীয়া আৰু জনসংখ্যাৰ বিস্ফোৰণ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু লোকৰ জনসংখ্যাৰ বিস্ফোৰণ এক প্ৰধান সমস্যা বুলি তেওঁ অভিযোগ উত্থাপন কৰিছিল বা তেওঁ এই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছিল তাৰ লগতে আৰু এটা কথা কৈছিল যে কোনোৱে যদি 15-20টা সন্তান জন্ম দিয়ে তেওঁলোকক মাটি দিয়াৰ দায়িত্ব চৰকাৰে ল'ব নোৱাৰে আপোনাৰ মন্তব্য কি গৰাখহনীয়া সঁচাকৈ লোৱাৰ আছামৰ এটা মেজৰ প্ৰব্লেম তেওঁ সিরিয়াসলি লয় যদি তার যদি অলপ সলপ কাম করিয়াও আছে আমার যি কোপারেশন আছে আমি করিম কিন্তু লগতে তেওর সেই সাম্প্রদায়িক এজেন্ডাটো কেতিয়াও নেৰে ডেভেলপমেন্টৰ লগত গৈ সেইটো তেওৰ আসল এজেন্ডাটো আরএসএসৰ এজেন্ডাটো মিক্স কৰি দিয়ে সেইটোই প্ৰব্লেম যে কৈ আছে জনসংখ্যা বিস্ফোরণ লোহাৰ আসামত গলে মই যাইফালে চাও মোৰ গা বেজবেজাই যায় মোৰ বেয়া লাগে কেবা কথা কৈছে যদি ভাবে তাত জনবিস্ফোরণ হয়েছে তার কারণে কিবা স্টেপ লৈছে নি যদি কোনো ভাবিব পারা নাই যদি ভাবি এভিকশন করি ইয়ার পৰা তাত লৈ যাম সেইটো কৰি মানুহখিনিক বেঘৰ কৰি দিম লাহে লাহে মানুহখিনি ওলাই যাব সেইটো নহব দমকি হুমকি দি মানুহখিনিক ইয়াৰ পৰা খেদিব নোৱাৰিব এইখন দেশ এই মানুহখিনিৰ আপনার যেনেকুৱা মুখ্যমন্ত্রী ডাঙৰীয়া লোৱাৰ আসামৰ মানুহৰ এই মাটিখন তেনেকুৱা অসমখন তেনেকুৱা তেওঁলোকে অসমীয়া কয় মাতৃভাষা লৈ তেওঁলোকেও কনসার্ন সেই কারণে আপনাক মই অনুরোধ কৰি আছো মুখ্যমন্ত্রী ডাঙৰীয়া এইবিলাক কথা কোৱাৰ আগতে তেওঁৰ স্টেপ ল'ব লাগে তার মেডিসিন যদি আপনার ডিসেন্টের মেডিসিন ল'ব লাগিব তো আপনি বেলেগ মেডিসিন ল'লে নহ'ব
মুছলমান মানুহৰ জন্ম নিয়ন্ত্ৰণৰ ফালে যদি আগুৱাই লৈ যাব লাগে তেতিয়াহ'লে দুটাই মেডিচিন আছে ওৱান এডুকেশ্যন 2 নম্বৰ এমপ্লয়মেণ্ট ইয়াৰ বাহিৰত কোনো কাম নাই থাৰ্ড কোনো চিন্তা কৰি লাভ নাই আপনি কাৰ ঘৰত গৈ বহি বহি আপনি কাক কেনেকৈ কি হেৰি কৰিব ইনচিষ্ট কৰিব আপনি এডুকেশ্যন দিয়ক যিমান মুছলিম এৰিয়া আছে তাত স্কিল ইউনিভাৰ্চিটি খুলিছে এতিয়া অসমত স্কিল চেণ্টাৰ খুলি দিয়ক প্ৰাইভেট মাদ্ৰাছাখিনিক আহ্বান কৰক তেওঁলোকে যদি মাদ্ৰাছা পাছ আউট ষ্টুডেণ্টখিনিক স্কিল চেণ্টাৰত দিয়ে স্কিল চেণ্টাৰ খুলি দিয়ক হাই স্কুল এম ই স্কুল হায়াৰ ছেকেণ্ডাৰী স্কুল সেইখিনি ভালকৈ বনাই দিয়ক টিচাৰ এপইণ্টমেণ্ট দিয়ক ডিগ্ৰী কলেজ খুলি দিয়ক আপোনাক মই সুধি আছোঁ আপুনি য'তে ত'তে আপুনি মেডিকেল কলেজ খুলি আছে হাইলাকান্দিত কিয় খোলা নাই মুছলমান ডিষ্ট্ৰিক্ট কাৰণে নেকি কাৰণটো কি বৰপেটাত এখন ভাল ইউনিভাৰ্চিটি নাই কিয় ধুবুৰীত এখন ইউনিভাৰ্চিটি কিয় নাই কৰিমগঞ্জ হাইলাকান্দিৰ মাজত 2 ডিষ্ট্ৰিক্টৰ মাজত এটলিষ্ট এখন ইউনিভাৰ্চিটি কিয় নাই আপোনাৰ মিডিল আসামত নগাঁও মৰিগাঁও এইবিলাকত য'ত ভাল কোনো এডুকেশ্যনেল ইনষ্টিটিউশ্যন নাই ৰেপুটেড কোনো কলেজ নাই ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আপোনাক মই কৈছোঁ আপুনি 5,000 crores মিনিমাম মুখ্যমন্ত্ৰী এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰিব লাগে মুছলিম এৰিয়াত আৰু মুছলমান ল'ৰাখিনিৰ এমপ্লয়মেণ্টৰ কাৰণে চিন্তা কৰিব লাগে সেলফ এমপ্লয়মেণ্টে হোক প্ৰাইভেট ছেক্টৰতে হোক পাব্লিক ছেক্টৰতে হোক গভৰ্ণমেণ্টৰ দায়িত্ব যদি আপুনি ধৰ্মীয় ভিত্তিত এপইণ্টমেণ্ট দিয়াৰ কথা কিন্তু ভাৰতত বিশেষ নাই ধৰ্মীয় কাৰণ ধৰ্মীয় ভিত্তিত কোৱা নাই আপুনি মুছলমান ল'ৰাক এপইণ্টমেণ্ট দিয়াৰ কথা যিজন ইণ্ডিয়ান মানুহে এডুকেশ্যনৰ পৰা দূৰত আছে গভৰ্ণমেণ্টৰ নৈতিক দায়িত্ব তেওঁক এডুকেশ্যন দিয়া আৰু যিজন মানুহে গোটেই দিন ঘৰত থাকি বাৰে বাৰে বাচ্চা পঢ়াই আছে তেওঁক ইয়াৰ পৰা আঁতৰাই বেলেগ কাম এটাত লগাই দিব লাগে সেই চিম্পল কথাটো মই কৈছোঁ তেওঁ যি কামটো কৰি আছে দিনে নিশা সেই কামটো কৰি আছে তাৰ পৰা আপুনি আঁতৰাই লৈ যাওক না তাত গৈ বেলেগ কাম দিয়ক না আৰ্নিঙত লগাই দিয়ক কোনে আপোনাৰ হাত ভৰি বান্ধি ৰাখিছে আপুনি ইমান এফিচিয়েণ্ট চিএম আপোনাক হিন্দু মুছলমান কৰাৰ কাৰণে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাতা নাই মানুহৰ এটা এক্সপেক্টেশ্যন আছিলে যে এই মানুহজন কথা আৰু কামে মিল আছে ডেলিভাৰী দিব আপুনি যেতিয়া কয় এই ব্ৰিজখন 27 তাৰিখে ডেলিভাৰী হ'ব এই ৰাস্তাটো এনেকা হ'ব সেই ফ্লাইঅভাৰটো তেনেকা হ'ব তেতিয়া ভাল লাগে আৰু সেইটো কাৰণে ৰাইজে ভোট দিছিল আপোনাক এতিয়া আপুনি এইবিলাক তল পেলাই দিছে এইটো আপোনাৰ সেকেন্ডাৰী হৈ গৈছে ডেভেলপমেণ্ট কামটো আপুনি আপোনাৰ ফাৰ্ষ্ট এজেণ্ডা হৈ গৈছে মাদ্ৰাছা মুছলমান জনসংখ্যা উচ্ছেদ এইবিলাক হৈ গৈছে আপোনাৰ ফাৰ্ষ্ট এজেণ্ডা এইটোতো এই কাৰণেতো আপোনাক ৰাইজে মুখ্যমন্ত্ৰী পাতা নাই এবাৰ আহিব খুজিছোঁ বিজেপি চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কতো আপুনি বহু কথা ক'লে এবাৰ আহিব খুজিছে আপোনালোকৰে একালৰ বন্ধু বৰ্তমান শত্ৰু কংগ্ৰেছৰ প্ৰসংগলৈ মোৰ প্ৰথম পোনপটীয়া প্ৰশ্ন কংগ্ৰেছতো মিত্ৰতাটো অস্বীকাৰ কৰিছে 24ত মিত্ৰতাৰ কিবা সম্ভাৱনা আছে নেকি চাওক মিত্ৰতা দুই পক্ষই হয় এক পক্ষই নহয় মই কেইবাবাৰো কৈছোঁ মোৰ কংগ্ৰেছৰ লগত মিত্ৰতা কৰাত আমাৰ দলৰ কোনো আপত্তি নাই বিগত দিনতো আমি কৰিছিলোঁ অহা দিনতো ইফ ৰিকুৱাৰ্ড আমি কৰিম কিন্তু অসম প্ৰদেশ কংগ্ৰেছ যিখন আছে সন্মানীয় ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত সেই কংগ্ৰেছখন বিজেপিৰ ইউনিট বিজেপিৰ ছেকেণ্ড ইউনিট না কংগ্ৰেছ AICCৰ এটা ইউনিট সেইটোলৈও সন্দেহ আছে উইথ এভিডেন্স চাওক সাংবাদিকৰ আগত টিভিৰ আগত আহি কোনোবা এটা গালি দিয়া কোনোবা তৰল মন্তব্য দিয়া ইটছ ভেৰি ইজি কিন্তু তথ্য দাঙি ধৰি মই যি কথা কম কংগ্ৰেছৰ ক্ষেত্ৰত মই তথ্য দাঙি ধৰি মই কথা কম স্পেচিফিক ৰিপ্লাই যদি কংগ্ৰেছৰ হত চাওক আছে তেতিয়াহ'লে দিয়ক কওকচোন কি মই এটাকে কৈ আছোঁ ৰাজ্যসভা ইলেকশ্যন যেতিয়া হ'ল তেতিয়া মহাৰাষ্ট্ৰৰ পৰা ছাটেকানি হাত এজেণ্ট কৰিলে এজেণ্ট কৰি গোটেই 7জন বিধায়কক বিক্ৰী কৰিলে বিজেপিৰ তাৰ কাৰণে তাতকৈ ডাঙৰ এভিডেন্স আৰু নাই তেতিয়া যিজন প্ৰাৰ্থী আছিলে ৰিপন বৰা ডাঙৰীয়া সেই ৰিপন বৰা ডাঙৰীয়াক যদি কংগ্ৰেছে ভোট দিলেহেঁতেন তেতিয়াহ'লে ৰিপন বৰা ডাঙৰীয়াক কংগ্ৰেছ ত্যাগ নকৰিলেহেঁতেন কোনে কোনে ভোট নিদিলে সেইটোতো কংগ্ৰেছ প্ৰেচিডেণ্টে ক'ব কংগ্ৰেছৰ CLP ছাটে ক'ব জিতেন্দ্ৰ সিঙে ক'ব মই কেনেকৈ ক'ম আপোনাৰ ওচৰত তথ্য আছে নেকি মোৰ তাত তথ্য নাই মোৰ তাত তথ্য এইটো আছে যে ৰিপন বৰাই ৰিজাইন কৰি প্ৰুফ কৰি দিছে যে কংগ্ৰেছৰ MLA খিনি তেওঁৰ লগত গাদ্দাৰী কৰিছে এই কাৰণে তেওঁ ৰিজাইন দিছে আদাৰৱাইজ তেওঁ পাৰ্টিত থাকিলেহেঁতেন
তেওঁ ৰিজাইন দি যে ইয়াতকৈ ডাঙৰ কোনোবা এটা নেশ্যনেল পাৰ্টিত গুচি গৈছে তেনেকুৱা নহয়, গভৰ্ণমেণ্টত গৈ মন্ত্ৰী হৈ গৈছে তেনেকুৱা নহয়, তেওঁ এটা অলমষ্ট ৰিজনেল টাইপ এটা পাৰ্টিত গৈছে। কথাটো হয় না নহয়? কোন দুখত তেওঁ গ'ল এইটোতো আৰু ক'ব নালাগে, তেওঁ ক'ব নালাগে, কোনেও ক'ব নালাগে। ৰাইজ ইমান বুৰ্বক নহয়, ৰাইজে গম পায়। অসমৰ ৰাইজে ক্লিয়াৰলি এইটো গম পাইছে যে কংগ্ৰেছী বিধায়কখিনিয়ে প্ৰতাৰণা কৰিছিল কাৰণে ৰিপন বৰা ৰিজাইন দিছে। ছেকেণ্ড, মোৰ এভিডেঞ্চ ৰাষ্ট্ৰপতি ইলেকশ্যনৰ দিনা হজৰ টাইমত আমাৰ দুজন বিধায়ক নিজামুদ্দিন আৰু সুজামুদ্দিন মক্কাত আছিলে, আমি আছিলোঁ প্ৰেজেণ্ট 13 জন। সেইদিনা বুট হ'ল। ৰাষ্ট্ৰপতি ইলেকশ্যনত ৰাষ্ট্ৰপতি অসমৰ পৰা বিৰোধীৰ পৰা 22টা বুট পালে। এইটো মোৰ তথ্য নহয়, ইলেকশ্যন কমিশ্যনৰ তথ্য। সেই 22 জন আমাৰ 13 জন বিধায়ক থকা অৱস্থাত 22 জন বুট কোনে দিলে, কৰ পৰা আহিলে? কোনো আৰ্গুমেণ্ট নাই মোৰ। এই দুটা কথা, এই দুইটা তথ্যৰ কোনো ৰিপ্লাই আছে নেকি কংগ্ৰেছৰ তাত? কংগ্ৰেছৰ প্ৰেচিডেণ্ট আৰু ৱৰ্কিং প্ৰেচিডেণ্টে চিঞৰি চিঞৰি ক'লে আমাৰ তাত গাদ্দাৰ আছে, কুলাংগাৰ আছে, আমি এইবিলাক একশ্যন ল'ম। ক'ত ওলাইছে? তেওঁলোকে ক'লে আমি AICC তালিকা লৈ গৈ আছোঁ, এই যাম আৰু গৈ আহি ইহঁতক ছাছপেণ্ড কৰাই দিম, একশ্যন লোৱা হ'ব। আজিলৈকে লিষ্টখন দিব পৰা নাই কিয়? তাৰ কাৰণটো কি? সেইকাৰণে মই কৈ থাকোঁ তেওঁলোকে বিজেপিৰ এজেণ্ট। দেখ বিজেপিক ভোট দিয়াৰ পিছত আজিলৈকে AICC তালিকা ছাবমিট কৰা নাই। তালিকা লৈ ভূপেন বৰা ডাঙৰীয়া গৈ দুদিন ঘূৰা ফিৰা কৰি টিভিৰ আগত কয় মই এতিয়া তীৰ্থত গৈ আছোঁ। আজি এই কথাখিনি ইয়াতকৈ বেছি ডাঙৰ আৰু প্ৰুফ লাগে নেকি অসমৰ ৰাইজৰ? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কয় কংগ্ৰেছত মোৰ ইনভেষ্টমেণ্ট আছে, দীৰ্ঘদিনীয়া ইনভেষ্টমেণ্ট আছে, মই আপোনাক সুধি আছোঁ এটা ষ্টেটমেণ্ট দিয়ক যে কংগ্ৰেছে ৰাজীৱ ভৱনত ভূপেন বৰা আৰু CLP আৰু দায়িত্বশীল নেতাসকলক লৈ বহি মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি কৈছে যে মুখ্যমন্ত্ৰী আমি চেলেঞ্জ কৰি আছোঁ, আমাৰ তাত কোনো ইনভেষ্টমেণ্ট নাই, আজিলৈকে কিয় কোৱা নাই? তাৰ কাৰণটো কি? নিমাতী কইনা হৈ বহি আছে কিয়? গভৰ্ণমেণ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গভৰ্ণমেণ্ট বিজেপিৰ দিনে নিকায় মৌলানা বদৰুদ্দিন আজমল সাহেবক গালি পাৰি থাকে। তাৰ কাৰণটো কি? ভাৰত জোড়ো গোটেই ইণ্ডিয়াত ধুনীয়াকৈ চলি আছে, ৰাহুল গান্ধীৰ নেতৃত্বত এটা ভিশনাৰী ভাৰত জোড়ো চলি আছে, কিন্তু অসমৰ ক্ষেত্ৰত উল্টা। অসম প্ৰদেশ কংগ্ৰেছ কমিটি ভূপেন বৰাৰ নেতৃত্বত য'তে UDF আছে তাতে গৈ ভাৰত জোড়ো কৰে, য'ত বিজেপি আছে তাত নাযায়। মই চিঞৰি চিঞৰি কৈ থাকিলোঁ আপোনালোকে জালুকবাৰীৰ বৰ্ডাৰত আহি কিয় ভাৰত জোড়ো বন্ধ কৰে? তাৰপিছত গুৱাহাটীৰ পৰা ইফালে এক পাক ঘূৰি আকৌ লোক দেখাৱা এটা কৰি গুচি গ'ল। এইবিলাক এভিডেন্সৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটি কোনো মানুহে বিজেপিৰ এটা ইউনিট বুলি নকৈ কি ক'ব? আপুনি মোক কওক। তেওঁলোকে যেতিয়া বিজেপি মুক্ত হ'ব, তেওঁলোকে যেতিয়া সঁচাকৈ কংগ্ৰেছ হ'ব, তেওঁলোকে যেতিয়া বিজেপিৰ বিৰোধ কৰিব, তেওঁলোকে যেতিয়া পথাৰত নামি আন্দোলন কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে, তেতিয়া আমি চিন্তা কৰিম কি কৰা যায় কি না। আমি জেনাৰেল এটা এপিল সদায় ৰাখি আছোঁ যে যদি আমি যিমান বিৰোধী শক্তি আছে সকলোৱে ইউনাইট হৈ আমি ইউনিটি আমি এক হৈ যদি আমি বিজেপিৰ বিৰুদ্ধে যুঁজ দিব পাৰোঁ, তেতিয়াহ'লে সাম্প্ৰদায়িক বিজেপিক হেৰুৱা যাব। এই কথাখিনি কংগ্ৰেছে কিয় বুজি নাপায়? তেওঁলোকে অপেন কয় যে আমি UDFৰ লগত এলায়েন্স নকৰোঁ। অসমত দুটাই দল আছে বিৰোধী, ডাঙৰ দল কংগ্ৰেছ, ছেকেণ্ড ডাঙৰ দল হ'ল UDF। তাৰপিছত তেওঁলোকে ক'ব আমি এলায়েন্স নকৰোঁ মানে আমি বিজেপিক ৱাকঅভাৰ দিওঁ। এই কথাটোৰ পলিটিকেল অৰ্থ হ'ল আমি UDFৰ লগত এলায়েন্স নকৰোঁ। এই কথাটো ভূপেন বৰা ডাঙৰীয়াই যেতিয়া কয়, এই কথাৰ পলিটিকেল মিনিংটো হ'ল এইটো, এনালাইচিছটো হ'ল এইটো যে আমি দুইটা পাৰ্টি ভাগ ভাগ হৈ ইলেকশ্যন খেলিম আৰু বিজেপিৰ সুবিধা কৰি দি আছোঁ। তেওঁ প্ৰকাশ্যে টিভিৰ আগত আহি বিজেপিৰ সুবিধা কৰি দিয়াৰ কথাখিনি কয় আৰু সেইখিনি কোৱাৰ পিছত তেওঁ দাবী কৰে তেওঁ কংগ্ৰেছ প্ৰেচিডেণ্ট, তেওঁ বিজেপিৰ বিৰোধ কৰি আছে। সেইখিনি মানুহখিনিয়ে মানি ল'ব নেকি? আমি মানি ল'ম নেকি? কেতিয়াও আমি মানি নলওঁ। যেতিয়া বিজেপি মুক্ত হ'ব অসম প্ৰদেশ কংগ্ৰেছ, যেতিয়া আমি দেখিম চিৰিয়াছলি বিজেপিৰ বিৰোধ কৰি আছে, তেতিয়া আমি চিন্তা চৰ্চা কৰিম কি কৰিব।
বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ আমি আজি কথা পাতি আছোঁ কাছাৰ জিলাৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ লগত কৰিমুদ্দিন বৰভূঞাই আমাৰ এই সাক্ষাৎকাৰৰ প্ৰথম অংশত যথেষ্ট পৰিমাণে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিলে আৰু পৰৱৰ্তী সময়ত আমি এতিয়া কথা পাতি আছোঁ কংগ্ৰেছৰ প্ৰসংগত কংগ্ৰেছৰ মিত্ৰতা ফলাফল কি হ'ব 2024ত এই সম্পৰ্কত মিত্ৰতা হ'লে কি হ'ব নহ'লে কি হ'ব যে এই মিত্ৰতা নকৰাৰ সিদ্ধান্ত ভূপেন বৰাই কৈছিলে যে মই থকালৈকে কেতিয়াও AIDFৰ লগত মিত্ৰতা নহয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত আপোনালোক যোগাযোগত আছে নেকি তেওঁলোকৰ কি মনোভাৱ চাওক কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব এইবিলাক একো নাজানে আমি UPৰ পাৰ্টনাৰ আছোঁ UPতে আছোঁ UPৰ তেওঁলোকে সিদিনা গ'লে যে আমি এতিয়া গৈ আছোঁ AICC প্ৰেচিডেণ্ট মল্লিকাৰ্জুন খাৰ্গেজীৰ তাত ওলাই আহি AICC এটা ষ্টেটমেণ্ট দিব যে আমাৰ অসম কংগ্ৰেছে যিটো সিদ্ধান্ত লৈছে সেইমতে এলায়েন্সটো ভংগ কৰা হ'ল আৰু UPত নাই UDF তেওঁৰ লগত লগ ধৰাৰ পিছত ওলাই আহি ষ্টেটমেণ্টটো কি দিলে U-টাৰ্ণ 90 ডিগ্ৰী এংগুলে U-টাৰ্ণ লৈ ক'লে যে তেওঁ কৈছে ৱাৰ্কাৰখিনিৰ লগত কথা পাতি সিদ্ধান্ত ল'বলৈ ইট মিনছ তেওঁৰ এই ষ্টেটমেণ্টৰ পৰা ক্লিয়াৰ হৈছে যে এতিয়াও আমি UDF কংগ্ৰেছৰ লগত চেণ্ট্ৰেল কংগ্ৰেছৰ মতে আমি UPৰ পাৰ্টনাৰ হিচাপে এতিয়াও আছোঁ এইটো অসম প্ৰদেশ কংগ্ৰেছে বিজেপিৰ মুখ্যমন্ত্ৰীৰ লগত কন্ট্ৰেকচুৱেল এগ্ৰিমেণ্ট মতে ভূপেন বৰাই কৈ আছে যে আমাৰ মিত্ৰতা নাই মই এটা কুৱেশ্যন ৰাইজৰ আগত কোনো ইলেকশ্যন নাই না এছেম্বলি ইলেকশ্যন না পাৰ্লিয়ামেণ্ট ইলেকশ্যন না বেলেগ কোনো ইলেকশ্যন লোকসভা ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি ইলেকশ্যন দুইটাত হোৱাই কৰিলে যেনেকুৱা তেনেকুৱা বিনা কথা কৈ AICCৰ উইদাউট পাৰ্মিশ্যনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্টে এটা ঘোষণা দিলে যে আমি UDFৰ লগত আমাৰ মিত্ৰতা নাই এইটো অকল বিজেপিক খুচি কৰাৰ কাৰণে কংগ্ৰেছ UDFৰ মিত্ৰতা নহ'লে কাৰ লাভ হয় বিজেপিৰ লাভ হয় ভূপেন বৰা ডাঙৰীয়াই কৈছে কংগ্ৰেছৰ UDFৰ লগত মিত্ৰতা নকৰোঁ কাৰ স্বাৰ্থত স্বাৰ্থ এটাই কংগ্ৰেছৰ স্বাৰ্থ নহয় বিজেপিৰ স্বাৰ্থ আৰু সেই কথাটো মুখ্যমন্ত্ৰী মাজে মাজে কৈ থাকে আমাৰ ইনভেষ্টমেণ্ট আছে আমাৰ ফ্ৰেণ্ড আছে ইণ্ডিয়া টুডে নিচিনা টিভিত বহিতেও কৈ থাকে যে কংগ্ৰেছ মে মেৰা কাফি সাৰা দোস্ত হে তো আজি মই এটা কথা কৈ আছোঁ কংগ্ৰেছে যিমান দিনলৈকে বিজেপিৰ লগত থাকিব ৰাইজে ভোট তেওঁলোকক নিদিয়ে কাৰণ যোৱাবাৰ ভোটখিনি পাইছে ইমানখিনি MLA জিকি আহিছে এণ্টি বিজেপি ভোটত এতিয়া ৰাইজৰ লগত তেওঁলোকে এক্সপ'জ হৈ গৈছে ৰাজ্যসভাৰ ৰাষ্ট্ৰপতি ইলেকশ্যন আৰু UDFৰ লগত মিত্ৰতা ভংগ কৰি ধৰ্মনিৰপেক্ষ এণ্টি বিজেপি ভোটাৰখিনিৰ আগত তেওঁলোকে একেবাৰে নেকেট হৈ গৈছে যে তেওঁলোকে বিজেপিৰ কাম কৰি আছে সেইকাৰণে অহা দিনত 2024ত কোনো এণ্টি বিজেপি ভোট তেওঁলোকে নাপাব আৰু গোটেই কেইটা সিটত তেওঁলোকে হাৰিব তেওঁলোকে এটা বিগ জিৰ' হ'ব যোৱাবাৰ 2019ৰ যিটো লোকসভা নিৰ্বাচন আপোনালোকৰ লগত মিত্ৰতা কৰাৰ বাবেই দুখন আসন পাবলৈ সক্ষম হ'ল বুলি আপোনালোকে ভাবে নেকি নাই আমাৰ লগত মিত্ৰতা নাছিলে আমাৰ লগত ভিতৰুৱা বুজাবুজি আমাৰ লগত চিটিং কৰিছে এটা কথা আছিল আমাৰ তিনজন কাৰণ বৰপেটাৰ আসনখন আৰু নগাঁৱৰ আসনখন আমি একদম ক্লিয়াৰলি দি আছোঁ আপোনাক আমাৰ লগত কথা আছিলে আমাৰ তিনজন MP আছিলে তেতিয়া দুবৰি বৰপেটা কৰিমগঞ্জ তাতে আমি প্ৰাৰ্থী দিম তেওঁলোকে তাত আমাৰ মতে দুৰ্বল প্ৰাৰ্থী দিব আৰু বাকি ঠাইত তেওঁলোকে খেলিব আমি প্ৰাৰ্থী নিদিওঁ আমি আমাৰ এগ্ৰিমেণ্ট নাৰাখি কলিয়াবৰে হওক নগাঁৱে হওক কাছাৰতে হওক বাকি গোটেই ঠাইত মংগলদৈয়ে হওক সব ঠাইত আমি তেওঁলোকক সহায় কৰিব 11th আৱাৰে তেওঁলোকে ষ্ট্ৰং কেণ্ডিডেট দি দুবৰিতো খেলিলে বৰপেটাতো খেলিলে কৰিমগঞ্জতো খেলিলে দুবৰিত হাৰিলে বৰপেটাত তেওঁলোকে জিকিলে কৰিমগঞ্জত তেওঁলোকে এটা ভাল কাম কৰি দিলে বিজেপিৰ কাৰণে বিজেপিক 17,000 ভোটত জিকাই দিলে আৰু আমাৰ UDFৰ সিটিং MP ৰাধেশ্যাম বিশ্বাস ডাঙৰীয়া মাত্ৰ 17,000 ভোটৰ কাৰণে পৰাজয় বৰণ কৰিব লগা হ'ল সেই বিজেপি কৰিমগঞ্জত জিকাই দিয়াৰ সম্পূৰ্ণ ক্ৰেডিট কংগ্ৰেছৰ তেওঁলোকে সেইটো কৰিছে তেওঁলোকে যোৱা ইলেকশ্যনত পাৰ্লিয়ামেণ্ট ইলেকশ্যনত যিটো কৰিছে অসমৰ ৰাইজে চাইছে এছেম্বলিত আমাৰ লগত এলায়েন্স আছিল কাৰণে বাচি গৈছে এতিয়া অহা দিনত কোনো এটা সিট নাই য'ত এজন MP বাদ দিয়ক শিলচৰত কেণ্ডিডেট নাই কৰিমগঞ্জত কেণ্ডিডেট নাই গুৱাহাটীত কেণ্ডিডেট নাই মংগলদৈত কেণ্ডিডেট নাই ক'ত আছে কংগ্ৰেছৰ কেণ্ডিডেট 2-3টা সিট বাদ দি প্ৰাৰ্থী দিবলৈ প্ৰাৰ্থী নাই কংগ্ৰেছৰ হাতত আৰু জিকিব কেনেকুৱা সেইকাৰণে মই কৈছোঁ কংগ্ৰেছ 2024ত বিগ জিৰ' হ'ব বৰভূঞা ডাঙৰীয়া আমাৰ সাক্ষাৎকাৰ প্ৰায় শেষ কৰিব হ'ল কিন্তু এটা কথা আপোনাক মই সুধিব খুজিছোঁ এইখিনিতে
যে এটা প্ৰসংগ এইটো উৰা বাতৰিয়ে নহয় সকলোৰে কাণে কাণে ৰাজনৈতিক মহলৰ চৰ্চা চলে আপুনি হেনো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ যদিও আপুনি ইমান সমালোচনা কৰিছে চাওক পলিটিক্যাল আপনি যদি দুটা কথা এটা কথা হল পলিটিক্যাল এটা হল ব্যক্তিগত টোটাল পলিটিক্যাল আইডিওলজিক্যালি মুখ্যমন্ত্ৰীৰ লগত কোনো মিল নাই তেও এই মেৰুত আমি এই মেৰুত তেওৰ গুটে জনবিৰোধী ডিসিশনৰ বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত আমি বিৰোধ কৰি আছো কৰি যাম আৰু অহা দিনতো কৰি থাকিম স্ট্র্যাটেজিক্যালি পলিটিক্যালি আমার আইডিওলজির যত মিল নাই তাত জনস্বার্থ বিরোধী যি কাম কৰিব আমি গৈ তেওৰ এগেইনষ্টত টিও দিম কিন্তু ব্যক্তিগত চিনাকি ময়ো যুৱ কংগ্ৰেছ কৰিছোঁ তেও যুৱ কংগ্ৰেছ কৰিছে দুইজনৰ এজ প্ৰায় একে সমান মই তেতিয়া সন্তোষ মনদেৱৰ নমিনী আছিলোঁ সেই উবাদত তেওঁৰ লগত এটা ভাল ৰিলেশ্যন আছিলে চিনাকি আছিলে আমাৰ অসমৰ মানুহখিনি আমি বেংগল বা ত্ৰিপুৰাৰ নিচিনা নহয় আমি অল পাৰ্টিৰ লগত আৰু মই যিটো কালচাৰত ডাঙৰ হৈছোঁ পলিটিক্সত তেতিয়া গোবিন্দ পুৰকাইস্থ সন্তোষ মনদেৱ আৰু নুৰুল হুদা তিনিজনে ইলেকশ্যন খেলে তিনিজনে জুজ দিয়ে মই সন্তোষ মনদেৱৰ নমিনী থাকোঁ কাউন্টিং যেতিয়া শেষ হয় তিনিজনে একেলগত বহি চাহ খায় কফি খায় ইভেন ডিউৰিং ইলেকশ্যন এনেকুৱাও ইনষ্টেন্স আছে গোবিন্দ বাবু সন্তোষ মনদেৱে এজনে আনজনক ফোনত কথা কয় তো এই কালচাৰত আমি ডাঙৰ হৈছোঁ এইটো আমাৰ সভ্যতা আমাৰ সংস্কৃতি মুখ্যমন্ত্ৰীৰ লগত ব্যক্তিগত মোৰ চিনাকি বহু পুৰাণা আৰু মুখ্যমন্ত্ৰীৰ তাত কোনোবা মানুহে কৈ থাকে মই গৈ থাকোঁ আৰে মই এজ এ MLA হাউচ অফ দ্য লিডাৰৰ তাত নাযাওঁতে কাৰ তাত যাম মইতো অসমৰ মোৰ সমষ্টিৰ সমস্যা হোক অসমৰ সমস্যা হোক এভিকশ্যন হোক যি হোক মুখ্যমন্ত্ৰীজনৰ তাত যাম তেওঁকে গৈ কম কেতিয়াবা তেওঁ ভাল কাম কৰিছে বৰাকবেলিত ফ্লাডৰ পিছত তেওঁ ভাল কাম কৰিছে মই এপ্ৰিচিয়েট কৰিছোঁ ফ্লাডৰ টাইমত 3বাৰ গৈছে মই এপ্ৰিচিয়েট কৰিছোঁ তেওঁ স্কিল ইউনিভাৰ্চিটি কৰি আছে এপ্ৰিচিয়েট কৰিছোঁ কিন্তু এণ্টি মুছলিম RSSৰ এজেণ্ডাত যিখিনি কাম কৰিছে সেইখিনি বিৰোধ কৰি আছোঁ কৰি যাম সেইখিনি কণ্টিনিউ থাকিব হয় ধন্যবাদ জনাইছোঁ কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া সেয়া বৰভূঞা ডাঙৰীয়া আজি বহু বিস্ফোৰক তথ্য দিলে বহু বিস্ফোৰক কথাও ক'লে থেংক ইউ ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে আজিলৈ সবিশেষৰ পৰা আমাৰ প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ